ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে মই এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমাৰ পথাৰ ধান দোৱা এদিন টিকলিক পূৰা প'ষ্ট দি ফটো মাৰিছে। মই ধান দাওঁতে কোলা হৈ গৈছিলে। ধান কাটি পূৰা ক'লা হৈ গৈছে। মই বোলো এখন বহি লওঁ, বহি পিনি সৰুতে খাম নৰাৰ পেপা। মই বোলো পেপা এটাকে বনাওঁ। এইটো এনেকৈ বনাইছিলোঁ সৰুতে। ঘাঁহ কাটি লৈ পিনি আৰু এয়া পেপা বনাব বনাইছিলে নাজানো, মই ফূৰ্তি লাগি আছে আৰু দেই বনাইছোঁ আৰু সৰুতে নিজে বনাইছে ভিডিঅ' এতিয়া আকৌ নিজেই জানো। মই বোলো বজাই আছোঁ বহুত দিন বুজোৱা নাই। মায়ে আকৌ মোক গালি বৰষুণ দিব আমাৰ ধানটো কি হৈ গ'ল, বৰষুণ দিলে ধানখিনি বেয়া হ'ল। প্ৰথম বজাই আগতে খুব ভাল লাগি গৈছে। মাজে মাজে বন্ধ হৈ যায় আৰু প্ৰথমে বজাই এনেকৈ খাইছোঁ আৰু ফুটিয়াই খোৱা নাই আৰু ফুটিয়াই খাই ভাল লাগিলে। তাৰপিছত খবৰখিনি খাই বুলি তাই মই তোক ভিডিঅ' কৰি মই বোলো গোটেই ভিডিঅ' কৰি দিয়া হ'ল। মই এনেই বিচাৰি ফুৰিছিলোঁ ভিডিঅ' কৰি দিবলৈ মানুহ তই আহিলে যেতিয়া কৰি দিওঁ। তাই মোক ভিডিঅ' বনাওঁতে কৈ আছে, তই চাগে মই ভিডিঅ' বনাই দিছোঁ, তই চাগে ইনষ্টাগ্ৰামত পূৰা কাটি পূৰা ইনষ্টাগ্ৰামত দিবি। মই বোলো ৰচোন সময় ক'ব। ধান কাটিছোঁ আৰু এনেদৰে ধান কাটি থাকোঁতে আকৌ মোৰ অকণমানকৈ কাঁচিখন লাগি পিনি আঙুলিটোও কাটিলে। হ'লে বেছি কথা নাই বাৰু, সেইটো অকণমান কাটিলে আৰু মই বোলো হ'ব দে আৰু। তাৰপিছতে আকৌ মই বোলো লগাইছোঁ গাঁৱৰে বৰমা এগৰাকী আহিলে, মাৰ লগত ধান কাটি দিব কাৰণে। ইমান চোকা নহয় বাৰু দাউনজনী। এনেই এজনী আমাক ভিডিঅ' মই বোলো ভিডিঅ' কৰিছোঁ। তাৰপৰা ভিডিঅ' কৰিছোঁ কিনো থৈ দিম ব্লগ এটাকে বনাই পেলালোঁ। মই আকৌ কি কৰিলোঁ ৰিলচ এটা মই বনালোঁ। এইটো